আসসালামু আলাইকুম। আজি পবিত্র মাহে রমজানৰ ২৯তম রোজার ইফতারি। আজি মহান আল্লাহ পাকৰ কি মহিমা। প্রত্যেক দিনাই মাদ্রাসাত ইফতারি কৰোঁ। আজি কিন্তু আমাৰ মঙলদৈ আদালত চৌহদত কৰিবলগীয়া হৈছে। মহান আল্লাহ পাকৰ খেল। মোৰ সৰু ভাইটি IPLৰ কাৰণে উঠাই লৈ আহিছে, জেলত ভৰাই দিব। এতিয়া আমি তাতে আছোঁ। আমাৰ এই খুৰাহঁতৰো এজন মানুহ আছে আৰু আমাৰো মানুহ আছে। আমি চবেই মিলি এতিয়া আজি এই ঘৰতে ইফতাৰ কৰিম। মহান আল্লাহ পাকৰ খেল। যেহেতু অহাকালি আমাৰ এটা খুচিৰ দিন, ঈদ। এতিয়া মোৰ সৰু ভাইটি আৰু এই খুৰাহঁতৰ এজন মানুহ আছে, ভাইটি, মোৰ সৰু ভাইটিয়ে মানে সিহঁতৰ কপালত নাই আৰু ঈদৰ খুচিটো ল'বলৈ। যিয়েই নহওক, সামান্য অলপ IPLৰ কাৰণে যিসকল ডাঙৰ ডাঙৰ ডিলাৰ অসমত, যিসকলে IPLৰ মানে লিডাৰ, সিহঁতক এৰেষ্ট নকৰি সামান্য পৰিমাণে 100-200 টকা দি খেলুৱা বুঢ়কে উঠাই জেল হাজতলৈ প্ৰেৰণ কৰা হৈ আছে। আজি মই এই ইফতাৰৰ আগে আগে আমাৰ অসমৰ সন্মানীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কাটৰ আহ্বান জনাওঁ। অসমত বৰ্তমান যিটো IPLৰ জোৱা চলি আছে, যিবোৰ ডাঙৰ ডাঙৰ জোৱাৰী আছে, সেইবোৰ কিন্তু জাকত জিলিকা, চবেই চিনি পায়, জনসাধাৰণো চিনি পায়, প্ৰশাসনেও চিনি পায়। কিন্তু সিহঁতক কিয় এৰেষ্ট নকৰে আৰু জেল হাজতলৈ প্ৰেৰণ নকৰে? এই যিবোৰে 100-200 টকা 50 টকা দি খেলে মনৰ ফূৰ্তিত, সেইবোৰক উঠাইহে জেল হাজতলৈ প্ৰেৰণ কৰি আছে। ইয়াৰ ওপৰত আপোনাৰ দৃষ্টিগোচৰ দিব লাগে বুলি মোৰ কাটৰ আহ্বান।